গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FIUGPৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যিহেতু কোৰ্স ৰেজিষ্ট্ৰেশ্যন বা কোৰ্স সিলেকশন আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইলৰ যোগেদি কোৰ্স যেটো ৰেজিষ্ট্ৰেশ্যন বা সিলেকশন আছে 2026 বৰ্ষত কেনেদৰে কৰিবা সম্পূৰ্ণ প্ৰচেষ্টা আজিৰ ভিডিঅ'ৰ এই যোগেদি তোমালোকে স্টেপ বাই স্টেপ দেখুৱাম তো তোমালোকে ভিডিঅ'টো একলৈ চাই থকা তো তোমালোকে প্ৰথমত কি কৰিবা তোমালোকে নিজৰ মোবাইলত কৰম বা গুগল ব্ৰাউজাৰত যাবা যায় না তোমালোকে guwahati.samar.edu তোমালোকে সার্চ কৰিবা নহলে এই লিংকটো মই ভিডিও ডেসক্ৰিপশনত দি দিম তাৰপৰা তোমালোকে যাব পাৰা সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আহিব ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল এইটোই আছিল যে সামাৰ পোৰ্টেলৰ যেটো পোৰ্টেল আছিল সামাৰ পোৰ্টেল লিংক এইটোই আছিল এটো ক্লিক কৰাৰ পাছত তেনেদৰে আহিব তো ষ্টুডেন্ট সাইন ইন কৰিবলৈ কৈছে তোমালোকৰ এনৰলমেন্ট নাম্বাৰ লাগিব আৰু পাছৱৰ্ড তো তোমালোকৰ নিজৰ যেটো এনৰলমেন্ট নাম্বাৰ আৰু পাছৱৰ্ডটো আছে সেইটো দিবা দি না তোমালোকে সামাৰ পোৰ্টেলটো লগইন কৰি লবা তেনেদৰে কৰিবা তো যেটো লগইন হৈ যাব তো তোমালোকৰ নিজৰ যেটো আইডি আছে আইডি এনেদৰে খোল কৰিব এনেদৰে খোল কৰাৰ পাছত যে তোমালোকে ইয়াৰ যেটো এনেদৰে আছে ইয়াৰ পৰা তোমালোকে চাৰিটা পদ্ধতি তোমালোকৰ কোৰ্স সিলেকশন সেমিষ্টাৰ কোৰ্স সিলেকশন কৰিব পাৰা তো কেনেদৰে কৰিব পাৰা চাৰিটা পদ্ধতি হেতু চোৱা তো প্ৰথমত ইয়াৰ পৰা কৰিব পাৰা তোমালোকে যে কেউলে পাইছা যে সেমিষ্টাৰ কোৰ্স সিলেকশন তো সিলেক্ট ইয়াৰ সেমিষ্টাৰ কোৰ্স তো ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকে এই স্টেপ 1 যেটো দিয়া আছে সেমিষ্টাৰ কোৰ্স সিলেকশন ক্লিক হিয়াৰ ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তোমালোকে জি স্ট্ৰীমত পাৰা স্ট্ৰীমটো তোমালোকে থাকিব বিএ বা বিএসসি বা বিকম তো তোমালোকে তিনিটা স্ট্ৰীমৰ জি স্ট্ৰীমত পাৰা তো এটো থাকিব তাৰ তলতে ক্লিক হিয়াৰ দেখিবলৈ পাইছা ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকে লেফট সাইডে থ্ৰীটা ডট পাবা তো থ্ৰীটা ডটত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে অহাৰ পাছত ষ্টুডেন্টৰ পাছত তোমালোকে কোৰ্স সিলেকশন যেটো আছে ইয়াৰ পৰা কৰিব পাৰা তো এই চাৰিটা পদ্ধতিৰ যোগেদি তোমালোকৰ যেটো 6 সেমিষ্টাৰ বা সেমিষ্টাৰ কোৰ্স সিলেকশন বা ৰেজিষ্ট্ৰেশ্যন আছিল তো কৰিব পাৰা তো মই কৰি দি আছো এইটো পদ্ধতি যে স্টেপ 1 সেমিষ্টাৰ কোৰ্স সিলেকশন ক্লিক হিয়াৰ মই এইটো কৰি দি আছো তোমালোকে চাৰিটাৰ পৰা যিকোনো এটা পদ্ধতি কৰি লবা তো এইটো ক্লিক কৰিবা তো ক্লিক কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে আহিব কোৰ্স সিলেকশন তো কোৰ্স সিলেকশনৰ তলত তোমালোকৰ স্ট্ৰীমটো আহিব যে তোমালোকে স্ট্ৰীমটো কোন স্ট্ৰীমত পাৰা স্ট্ৰীমটো তোমালোকে আহি অহাৰ পাছত তোমালোকে তলত দেখিবলৈ ক্লিক হিয়াৰ তো ক্লিক হিয়াৰ যেটো আছে ক্লিক কৰি লবা তো ক্লিক হিয়াৰত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে এটা ইন্টাৰফেস খুলিব যে তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব যে তোমালোকৰ নামবিলাক এনৰলমেন্ট নাম্বাৰ আৰু তোমালোকে কোনটো কলেজত পঢ়া তো তোমালোক সম্পূৰ্ণ ডিটেইলছটো অহাৰ পাছত তলতে তোমালোকে দেখিবলৈ পাবা ইউ ক্যান এপ্লাই ফৰ কোৰ্স সিলেকশন ইন সেমিষ্টাৰ 6 অফ জিও স্ট্ৰীমটো থাকিব তো তোমালোকৰ যেটো 6 সেমিষ্টাৰ কোৰ্স সিলেকশন হেতু যেহেতু তোমালোকৰ উপলব্ধি হৈছে তোমালোকে হেতু কোৱা হৈছে আৰু ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোৰ্স যেটো আছে তোমালোকৰ নিজৰ যেটো কোৰ্স সিলেকশন আছে তো ইয়াৰ পৰা যেটো কৰিব লাগে তো তোমালোকে এটো সিলেক্ট কৰিবা তো এটো ক্লিক কৰিবা এটো ক্লিক কৰাৰ পাছত এনেদৰে আহিব তেনেদৰে অহাৰ পাছত যেটো কোৰ্স সিলেকশন দেখিবলৈ পাবা এনৰলমেন্ট নাম্বাৰ তোমাৰ যেটো এনৰলমেন্ট আছে হেতু তোমালোকে মিলাই লবা এনৰলমেন্ট নাম্বাৰ আৰু তোমালোকে স্ট্ৰীমটো সিজনটো যেটো তোমালোকে 2026 বৰ্ষৰ জানুৱাৰীৰ পৰা যেটো তোমালোকে 6 সেমিষ্টাৰ পঢ়ি আছা হেতু আহিছে আৰু তোমালোকৰ আৰু ইয়াত এটা দিয়া আছে যে ডিসিপ্লিন অপশন ডিটেইলছ 1 মেজৰ 2 মাইনৰ তো 1 মেজৰ সাবজেক্ট 2 মাইনৰ যেটো তোমালোকৰ ইয়াত তিনিটা সাবজেক্ট থাকিব তো তিনিটা সাবজেক্ট কেনেকৈ আহিলে যেতিয়া তোমালোকে গ্ৰেজুৱেচনত পঢ়িবলৈ আৰম্ভ কৰিছা তো তেতিয়াৰ পৰা যেটো তোমালোকে ফাৰ্স্ট সেমত যেটো তোমালোকৰ তিনিটা কোৰ সাবজেক্ট আছিল তিনিটা কোৰ সাবজেক্ট লৈহে তোমালোকৰ গ্ৰেজুৱেচন পঢ়িবলৈ আৰম্ভ কৰিছে সেই তিনিটা সাবজেক্ট থাকিব তো এই তিনিটাৰ ভিতৰত যেহেতু তোমালোকে 4 সেমিষ্টাৰ মেজৰ দিয়া হৈছে বা মাইনৰ দিয়া হৈছে তো এই তিনিটাৰ ভিতৰত যিকোনো এটা সাবজেক্ট মেজৰ লব পাৰিছা আৰু দুটা সাবজেক্ট মাইনৰ লৈছা তো সেই তিনিটা থাকিব তো তোমালোকে এই তিনিটাৰ ভিতৰত যে প্ৰথমটো থাকিব মেজৰ সাবজেক্ট আৰু দুটা মাইনৰ সাবজেক্ট থাকিব তো তোমালোকে যেটো মেজৰ লৈছা তো মেজৰ সাবজেক্ট যেটো দিয়া আছে কোৰ্স সিলেকশন ফৰ সেমিষ্টাৰ 6 কোৰ্স কোড কোৰ্স নেম আৰু ক্ৰেডিট তোমালোকে হিফালে থাকিব যে কোৰ্স কোড তোমালোকৰ সাবজেক্ট নেম বিলাক আছে সাবজেক্ট কোডটো দিয়া আছে আৰু ক্ৰেডিটটো দিয়া আছে 6 সেমিষ্টাৰত তোমালোকৰ যি তিনিটা সাবজেক্ট আছে এই তিনিটা সাবজেক্টে ইয়াত দিয়া আছে এই তিনিটাৰ ভিতৰত তোমালোকে যেটো মেজৰ লৈছা তো তোমালোকৰ মেজৰ লোৱা ছাত্ৰ সাবজেক্টত তোমালোকে ক্লিক কৰিব লাগিব আৰু যিসকল ছাত্ৰতে মাইনৰ লৈ পঢ়ি আছে মাইনৰ সাবজেক্ট ইয়াত আছে তো মাইনৰ সাবজেক্ট যেটো দুটা লৈছে তো দুটা এটা পেপাৰ এটা সাবজেক্টৰ দুটা পেপাৰ তেনেহলে দুটা সাবজেক্টৰ চাৰিটা পেপাৰ সেই চাৰিটা সাবজেক্ট তোমালোকৰ পেপাৰটো সিলেক্ট কৰিব লাগিব আৰু এটা বিএসসি সাবজেক্ট থাকিব তোমালোকৰ নিজৰ কলেজৰ পৰা যেটো বিএসসি তোমালোকৰ দিয়া হৈছে বা তোমালোকে পঢ়ি আছা হেতু তোমালোকে সিলেক্ট কৰিব লাগিব এই কেইটাহে তোমালোকে সিলেক্ট কৰিব লাগিব তো কেনেদৰে সিলেক্ট
কৰিবা এইটো চোৱা তো যেহেতু তোমালোকৰ ইয়াত তিনিটা সাবজেক্ট দিয়া থাকিব সো তোমালোকৰ কোৰ সাবজেক্ট যেটো আছিল কোৰ সাবজেক্ট ভিতৰত যেটো তোমালোকে মেজৰ সাবজেক্ট লৈছা বা তোমালোকে পঢ়িছা সেই সাবজেক্ট বিলাক তোমালোকে সিলেক্ট কৰিবা তো যেটো মই যেটো আইডি তো এজন ছাত্ৰ যেটো আইডি মই লগইন কৰিছো সামাৰ পৰ্টেলে এটো বিএ পঢ়া ছাত্ৰৰ এটো আইডি তো মই লগইন কৰিছো তেও কি লৈছে তেও পলিটিক্যাল মেজৰ লৈছে আৰু দুটা মাইনৰ হে আছিল বা কোৰ সাবজেক্ট তিনিটাৰ ভিতৰত এটা হে পলিটিক্যাল মেজৰ লোৱা হৈছে তো সেই মেজৰ লোৱা ছাত্ৰৰ মই এটো কৰি দি আছো যে পলিটিক্যাল মেজৰ সাবজেক্ট কোনটো হ'ব তো যেহেতু তোমালোকৰ একেই হয় প্ৰসেসটো তোমালোকৰ সকলোৰ একেই থাকিব তো তোমালোক কৰি লবা যে মেজৰ সাবজেক্টটো সিলেক্ট কৰি লবা তো পলিটিক্যাল সাবজেক্ট প্ৰথম এটো আছিল সেকেন্ড পেপাৰটো এটো আছিল পলিটিক্যাল তো প্ৰথমটো নাম আছিল হিউম্যান ৰাইটস ট্ৰেডিশন এন্ড ডিবেটস সেকেন্ডটো আছিল ফেমিনিজম থিওৰি এন্ড প্ৰ্যাকটিস থাৰ্ড নম্বৰ পেপাৰটো আছিল পলিটিক্যাল যেটো মেজৰ সাবজেক্ট আছে 6th সেমিস্টাৰ হেটো সাবজেক্ট মেজৰ সাবজেক্ট এইবিলাক কনফ্লিক্ট এন্ড পেজ বিল্ডিং আৰু এটা আছে 4 নম্বৰ পাবা ৰুলাৰ লোকেল গভৰ্নেন্স থিওৰি এন্ড প্ৰ্যাকটিস এই চাৰিটা সাবজেক্ট তো তোমালোকৰ জিনটো হয় তো এই চাৰিটা এনেদৰে সিলেক্ট কৰিবা তো আৰু যিসকল ছাত্ৰ-ছাত্ৰী মাইনৰ লৈছে তো যেহেতু তেওঁলোকৰ মেজৰ নাই তো মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দুটাহে সাবজেক্ট তো দুটা সাবজেক্ট মানে চাৰিটা সাবজেক্ট চাৰিটা পেপাৰ সেই চাৰিটা পেপাৰ তো তোমালোকৰ মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ চাৰিটা পেপাৰ থাকে আছে তো তোমালোকে তিনিটাৰ ভিতৰত যি দুটা সাবজেক্ট তোমালোকে মাইনৰ লৈছে এই দুটা তোমালোকে সিলেক্ট কৰিবা আৰু তোমালোকৰ এটা বিএসসি যেটো আছে তো বিএসসি যোনটো হয় তোমালোকে এইটো সিলেক্ট কৰি লবা তো বিএসসি টো সিলেক্ট কৰি লবা তো এনেদৰে সিলেক্ট কৰিব লাগিব মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ আৰু যিসকলে মাইনৰ লৈছে তো মাইনৰ লোৱা ছাত্ৰীসকলে চাৰিটা নহয় ইয়াৰ পৰা চাৰিটা সিলেক্ট কৰি লব আৰু যিসকলে মেজৰ লৈছে ইয়াৰ পৰা চাৰিটা আৰু এটা বিএসসি এই সৰ্বমুঠ 5খন পেপাৰকে সিলেক্ট কৰিব লাগে যে যিসকল ছাত্ৰ মেজৰ বা মাইনৰ 6th সেমিস্টাৰ 2026 বাৰত পঢ়ি আছে এফআইইউজিপিৰ অধীনত তো এনেদৰে কৰাৰ পাছত তোমালোকে সাবমিট অপচন দেখিবলৈ পাইছা তো সাবমিটটো ক্লিক কৰিবা তো সাবমিটটো ক্লিক কৰাৰ পাছত এনেদৰে আহিব যে আপডেট কোৰ্স সিলেকশন তো তোমালোকৰ আপডেট কোৰ্স যেটো সিলেকশন কৰিলে আপডেট কৰিব পৰা হেতু আছে যে তোমালোকে কেইটা সাবজেক্ট সিলেক্ট কৰিলে এই সাবজেক্ট কিটাত এনেদৰে আহিছে বা তোমালোকে দেখিলেই পাবা তো যেটো মেজৰ সাবজেক্ট পলিটিক্যাল আছে চাৰিটা সেই চাৰিটা সাবজেক্ট আছে আৰু এটা বিএসসি সাবজেক্ট এটো আৰু তোমালোক যিসকলে মাইনৰ লৈছে মাইনৰ সাবজেক্ট দুটা থাকিব দুটা সাবজেক্ট তো দুটা থাকিব ফার্স্ট পেপাৰৰ আৰু সেকেন্ড পেপাৰৰ দুটা এটা হৰমোট চাৰিটা থাকিব মাইনৰৰ আৰু এটা বিএসসি আৰু মেজৰৰ এনে থাকিব তো যদি তোমালোকৰ ইয়াৰ আগত যেটো সাবজেক্ট সিলেকশন কৰিলা যদি সাবজেক্ট সিলেকশন কৰোতে কোনো সাবজেক্ট যদি কিবা ভুলতে তোমালোকে ব্ল্যাক সাবজেক্ট সিলেক্ট কৰি লৈছা তেনেহলে কিন্তু তোমালোকে ইয়াৰ পৰা তোমালোকে আপডেট কৰিব পাৰা তো আপডেট কোর্স সিলেকশন যেহেতু ইয়াত অপশন দিয়া আছে তোমালোকে ইয়াৰ পৰা আপডেট কৰি লব পাৰা যদি তোমালোকৰ পাবা যে সকলোবিলাক ঠিকই আছে তোমালোকৰ যদি সাবজেক্ট বিলাক ঠিক হয় 6th সেমিস্টাৰৰ একেইটা হয় তেনেহলে তোমালোকে সাবমিট কোর্স সিলেকশন যেটো আছে তোমালোকে সাবমিট কোর্স সিলেকশন মাৰি দিবা তো সাবমিট কোর্স সিলেকশনত ক্লিক কৰিলে তোমালোকৰ সম্পূৰ্ণ যেটো কোর্স সিলেকশন হেতু হৈ যাব আৰু যদি সাবমিট কোর্স সিলেকশন কৰাৰ পাছতো যদি তোমালোকে দেখিবলৈ পা যায় যে সাবজেক্ট সিলেকশন কৰোতে ভুল হৈছে হেতু কেনেদৰে কৰিবা হেতু তোমালোকে নিজৰ কলেজৰ পৰা যাইহে তোমালোকে হেতু কৰিবা তো এনেদৰে তোমালোকে 6th সেমিস্টাৰ কোর্স সিলেকশন যেটো আছে এনেদৰে কৰিবা তো ভিডিও যদি কিবা বুজিবলৈ যদি কিবা অসুবিধা হৈছে তেনেহলে তলত কমেন্ট কৰিবা তো কমেন্ট অনুসৰি তোমালোকে ৰিপ্লাই দিম আজিৰ ভিডিওটো ইমানেই আছে